হয়, আজি আমি বৰপেটাত পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু তাত আপোনাৰ আমি দাবী জনাইছোঁ যে আমাৰ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে বৰপেটা পৌৰসভাৰ অন্তৰ্গত এলেকাৰ অন্তৰ্গত যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে, যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানত এতিয়ালৈকে অসমীয়া নামফলক ব্যৱহাৰ কৰা নাই, আমি অতি শীঘ্ৰে ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে বৰপেটা পৌৰসভাই যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰাও বৰপেটা জিলা আয়ুক্ত মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু লগতে আজি যিসমূহ এতিয়া আপোনাৰ বৰপেটা পৌৰসভাৰ অন্তৰ্গত যিসমূহ আপোনাৰ বহিৰাগত ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান, তেওঁলোকক আমি আজি এবাৰ নিজে ছাত্ৰ সন্থাৰ আমি সজাতি দলে আহি উপস্থিত হৈ এবাৰ তেওঁলোকক আমি জনাই গৈছোঁ। আৰু অতি কম দিনত যিসমূহ এতিয়াও ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠানত নামফলকসমূহ আপোনাৰ অসমীয়াত ব্যৱহাৰ কৰা নাই, তেওঁলোকক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে নামফলকসমূহ অসমীয়াত কৰক। আৰু লগতে যিসমূহ আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন উৎসৱ পাৰ্বণতো আমি অসমীয়া ভাষাক ভেঙুচালি কৰা আমি দেখিবলৈ পাইছোঁ। আমি ছাত্ৰ সন্থাৰ স্পষ্ট মত, অসমত অসমীয়া ভাষাক আমি সন্মান হ'বলৈ কেতিয়াও নিদিওঁ। আৰু লগতে যি অসমীয়া ভাষাত যিসমূহ বহিৰাগত কোম্পানীয়ে অসমত ব্যৱসায় কৰি আহিছে, তাত আমাৰ ক'বলগীয়া একো নাই, কিন্তু প্ৰথমে অসমীয়া ভাষাক প্ৰাধান্য দিব লাগিব, প্ৰথমে অসমীয়া ভাষাক সন্মান কৰিব লাগিব। আৰু আজি সেই হেতুকে আমি বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থা আদি সজাতি দলে বৰপেটাত পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে বৰপেটাত পৌৰসভাক এই যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। নহ'লে আগন্তুক দিনটো বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আমি নিজে কিন্তু এই কৰ্মক্ষেত্ৰত নামি যাম। হয়, আমি কোনো সময়সীমা নাই, যিহেতু আগন্তুকভাৱে আমাৰ শাৰদীয় দুৰ্গোৎসৱ আছে। আৰু লগতে সেয়ে আমি বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই বিচাৰিছোঁ যে দুৰ্গা উৎসৱৰ আগে যিসমূহ ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকক আমি সময়সীমা ধৰি দিছোঁ। আৰু সেই ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান যিসমূহ ইতিমধ্যে অসমীয়া ভাষাত নামফলকসমূহ ব্যৱহাৰ কৰা নাই, আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট মত নামফলকসমূহ অসমীয়া ভাষাত ব্যৱহাৰ কৰিব লাগে। আৰু বৰপেটাৰ পৌৰসভাকো আমি আজি দাবী পত্ৰ দিছোঁ। আৰু বৰপেটাৰ পৌৰসভাৰ ইয়াত দায়িত্ব আছে, তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি বৰপেটাৰ পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহৰ যিসমূহ ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠানত এতিয়ালৈকে অসমীয়া ভাষা ব্যৱহাৰ কৰা নাই, অসমীয়া ভাষাৰ নামফলক ব্যৱহাৰ কৰা নাই, অতি শীঘ্ৰে অসমীয়া ভাষাৰ নামফলক ব্যৱহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ।